প্ৰতি বছৰৰ দৰে এইবাৰো আমাৰ CIU বুলি কয় সমষ্টি সংসদী গোটৰ সভা ইয়াতে আজি অনুষ্ঠিত হৈছে। সভাত 7 নং চিমেণ্ট চমকং, 8 নং চিলাচুটি, 9 নং মুক্তিয়া, 10 নং অকাজান এই চাৰিওটা সমষ্টিৰ আজি ইয়াতে সমষ্টি সংসদী গোটৰ সভা অনুষ্ঠিত হৈছে। ইয়াতে সকলো আমাৰ সমষ্টিৰ নাৰী শক্তি, গণশক্তি, শ্ৰমিক শক্তি, কৃষক শক্তি, TMPK, MMK, TMMK সকলো ৰাইজ ইয়াতে আজি অংশগ্ৰহণ কৰিছে। যে আমাৰ উদ্দেশ্যটো হ'ল যে আমি প্ৰতি বছৰে ৰাইজক উন্নয়নমূলক আঁচনিখিনি কিমান কি হৈছে আৰু আমাৰ সেই কাম যে হৈছে সেইবোৰ ৰাইজৰ কিবা অভিযোগ আছে নেকি বা ৰাইজে আৰু আমাক তাতোতকৈ ভাল এনেকুৱা কাৰ্যসূচী আঙুলিয়াই দিব নেকি যে আমাৰ কাম কৰা উন্নয়নমূলক কামবোৰ যে আৰু ইয়াতকৈ ভাল হ'ব লাগে বা আৰু এনেধৰণৰ কিবা উন্নয়নমূলক আঁচনি ল'ব লাগিব নেকি, এইবোৰ ৰাইজৰ সৈতে আজি আমি কথা বতৰা পাতিম। আমাৰ জীৱন জীৱিকা আঁচনি সম্পৰ্কে কথা পাতিম। ইয়াতে আমি আঁচনি 2024-25 বৰ্ষৰ আমি আঁচনি গ্ৰহণ কৰাৰ কাৰণে ৰাইজৰ ইয়াতে প্ৰস্তাৱ আমি ৰাইজৰ সৈতে ল'ম আৰু আমাৰ যেনে সামগ্ৰী বিতৰণৰ খুঁটা, ত্ৰিপাল সেইবোৰ হিতাধিকাৰীৰ কাৰণে আমি আজি উদাহৰণ এই সভাটোৱে আমাক নিশ্চিত কৰিছে নহয় এয়া আমাৰ জনগণৰ এয়া পৰিষদ। আজি হাজঙৰ পৰিষদ, বড়োৰ পৰিষদ, আহোমৰ পৰিষদ, মিচিঙৰ পৰিষদ, নেপালীৰ পৰিষদ, বিহাৰীৰ পৰিষদ, আমাৰ অঞ্চলত যিমান যি জনগোষ্ঠী আছে আজি জনগোষ্ঠীসকলে আজি অংশগ্ৰহণ কৰি আমাক মিচিং স্বায়ত্তশাসিত পৰিষদক আমি উৎসাহিত কৰিছে আৰু অধিক আগন্তুক দিনলৈ এক দুৰ্নীতিমুক্ত শক্তিশালী মিচিং স্বায়ত্তশাসিত পৰিষদ গঠনৰ বাবে আজি মানুহে আমাক উৎসাহ জনাইছে। গতিকে আমি ইয়াতে আৰু এটা বিষয়ত যিবিলাক আঁচনি আমি গ্ৰহণ কৰিম আগন্তুক 24-25 বিত্তীয় বৰ্ষত এই বিত্তীয় বৰ্ষ ৰাইজৰ পৰামৰ্শ অনুসৰি আজি আঁচনি গ্ৰহণ কৰা হ'ব। ধন্যবাদ। যেহেতু ক'ব লাগিব MSC ইতিমধ্যে কাৰ্যকৰ শেষ হৈ গৈছিল কিন্তু পুনৰ এক্সটেনশ্যন কৰা হৈছে, বিষয়টো কি কাৰণ? হয়, আমাৰ যোৱা ফেব্ৰুৱাৰী মাহতে আমাৰ মিচিং স্বায়ত্তশাসিত পৰিষদৰ আমাৰ কাৰ্যকাল শেষ হৈছে, কিন্তু লোকসভা ইলেকশ্যন থকাৰ কাৰণে অসম চৰকাৰে তথা আমি বিশ্বাস যে মিচিং স্বায়ত্তশাসিত পৰিষদে খুব ধুনীয়াকৈ নিয়াৰিকৈ পৰমানন্দ চাৰিঙীয়া ছাৰৰ নেতৃত্বত যেনেদৰে কাম কাজ কৰিছে সেইটোৰ কাৰণে আৰু 6 মাহলৈ আমাক বৰ্ধিত কৰি দিছে বুলি আমি ক'ব পাৰিম।